এই পাৰ্টনাৰ গিলা চবে কেনে আছা ভাল না চবৰে আজি এটা কণীৰ নতুন ৰেচিপি লৈ আহিছোঁ তো আমি কণীটো চবে খাং সিজে ৰান্ধি খাং নাইবা ভাজি খাং কিন্তু আজি আমি কণীটো অলপ মানে বেলেগ ষ্টাইলত বনাম তো ভিডিঅ'টা চাব চবে তো আজি জিপ্ৰা ভাত খাবৰ কাৰণে হেনে ভাল চব্জি নাই ঘৰত তো দোকানত গেলোঁ যাই 5টা কণী লৈ আহিলোঁ কণী আনি ভাবলো কণীটো এনে সদায় খাঙে ভাজি নাইবা সিজে ভাবলো আজি অলপ বেলেগকৈ বনাং আমি আজি তো ভিডিঅ'ত থাম্বনেলত চাই গমে পাইছে পনীৰ বুলি কয় এতিয়া মানে কণী দি পনীৰ বনাম পেলে ইগলা পনীৰতকৈ ইটো পনীৰৰ সোৱাদ বহুত ভাল এনে যোনগিলা নৰ্মেল পনীৰ থাকে ইগলাতকৈ এটা খাই বহুত ভাল লাগে তো কম খৰচতে হৈ গ'ল আপোনালোকৰ তো একদিন ঘৰত চবে ট্ৰাই কৰি চাব মানে এতিয়া আমি ভিডিঅ'টা আৰম্ভ কৰি দিম ফাৰ্ষ্টতে গমে পাল সেনেকৈ এটা বাটিত আৰু কেনে সমান যাতে তলত সমান থাকে সেনে এটা বাটিত ভাঙি ল'ব কণীকেইটা ভাঙি লৈ এনেকৈ কেৰাহীত এটা কণী এটা এক্সট্ৰাকৈ দিছোঁ এনে তাৰমানে একজন খাবৰ কাৰণে এনেকৈ ভাঙি লৈ এনেকৈ ডাইৰেক্ট পানীত নেদব এনেকৈ ওপৰত দুটা এনেকৈ বাঁহৰ কি দি তাৰে ওপৰত বাটিটা দিব বাটিটা দিলে নহ'লে পানীত দিলে উতল আহে না পানীগিলা উতল আহিলে কণীগিলা লৰ চৰ হৈ বেয়া হৈ যায় তো বাটিটা লৰি থাকে এনেকৈ দিলে নলৰব এনেকৈ ঢাকি দিব ওপৰেদি ঢাকি দিলে তো ভাপতে এইগিলা সিজি যাব ভিতৰত তো সিজাৰ পাছত এনে হ'ল আমাৰ এইগিলা সিজা হৈ গ'ল তাৰপিছত কণীগিলা এনেকৈ কাটৰি দি নাইবা কিহেদি চামুচেদি এনেকৈ পনীৰৰ দৰে কাটি ল'ব কিন্তু যেতিয়া সেই বাটিত কণীগিলা দিব এতিয়া ক'ব পাহৰি গৈছোঁ মানে তলত অলপ মানে তেলেদি এনেকৈ মুচি দিব মুচি দিলে তাৰমানে পটকৈ এনেকৈ এৰাব ভাল হয় বাটিটাৰ পে তো কাটি লোৱাৰ পাছত এনে হ'ল পনীৰৰ দৰে ৰান্ধাৰ পাছত একদম পনীৰৰ দৰে লাগব কিন্তু বৰ্তমান অলপ কালাৰটা অলপ বেলেগ হৈছে কিন্তু ৰান্ধাৰ পাছত একদম চেম পনীৰৰ দৰে লাগব দেখাত তো খায়ো পনীৰতকৈ বহুত ভাল লাগে ইফালে আমাৰ আলুগিলা সিজি আছে মানে আলুও দিম তাতে আলু দিলে ঝোলটা ভাৰী হ'ব তো দেখাতো ভাল লাগব খায়ো ভাল লাগব সেইকাৰণে আলু কেইটামান সিজবা দিছোঁ এইগিলা আমাৰ গ্ৰিণ্ডাৰত পিঁয়াজ ৰহুন আৰু শুকান জ্বালা বিলাহীও কেইটামান লৈছোঁ ইয়াতে আলু সিজাগিলা ইয়াতে ভাঙি দিম দিয়াৰ পাছত আমি এবাৰ পনীৰৰ চব্জিটা বনাম এগুলা আমি সব ওচৰত ৰেডিকৈ লৈছোঁ এবাৰ আমি বনাং ফাৰ্ষ্টতে তেল গৰমকৈ লৈ আমাৰ যোনগিলা গ্ৰিণ্ডাৰত পেষ্টকৈ লৈছিলোঁ পিঁয়াজ টিয়াজ সেইগিলা ইয়াতে দিলোঁ ঢালি অলপ টাইম ভাজি লোৱাৰ পাছত তাতে নিমখ হালধিৰ গুড়া আৰু জিৰা মছলা দি আৰু সেইগিলা অলপ মিক্স কৰি লওঁ তাৰপিছত আমাৰ ইয়াতে যোনগিলা মিছামিচি পনীৰ সেইগিলা দিলোঁ ইয়াতে দি এবাৰ এইগিলা মিক্স কৰি লওঁ তলত লাগবা ধৰিছে সেইকাৰণে অলপ পানী ঢালি দিলোঁ এইগিলা মিক্স হোৱাৰ পাছত ইয়াতে আমাৰ যোনগিলা আলু সিজাই লৈছিলোঁ আৰু বিলাহীগিলা সেইগিলা ইয়াতে দিলোঁ ঢালি দি এইগিলা অলপ লাৰা চাৰা কৰি লওঁ লাৰা চাৰা হোৱাৰ পাছত এতিয়া আমি 2 মিনিটৰ কাৰণে ঢাকি দি থওঁ 2 মিনিটমান পাছত ঢাকনিখন গুছে এতিয়া আমাৰ এইগিলা অলপ লাৰা চাৰা কৰি ইয়াতে পানী ঢালি দিম পানী ঢালি দিয়াৰ পাছত 10-12 মিনিটৰ কাৰণে ঢাকি থৈ ক'ত যোৱা যাই থাক 10-12 মিনিটমান পাছত আহি ঢাকনিখন গুছে চাবি আঞ্জা খাই থাক কৰি আছে যদি মন যায় খাই থাক তাৰপাছত যদি ভিডিঅ'টা ভাল লাগে ফেচবুকত চাই থাকলে ফলো করবি আর ইউটিউবত চাই থাকলে সাবস্ক্রাইব করি লাইক শেয়ার কমেন্ট এগুলা গোটে করবি যেমন আছে আর কমেন্টত জানাবি কেনে লাগছে ভিডিওটা তোর তো সবজি হয়ে গেছে এতিয়া মই খাই থাকো তুই ঘৰত বানাই খাই থাক